সৰু অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু ষ্টেট পুল শিক্ষক সন্থা বিশ্বনাথ জিলা সমিতিৰ সহযোগত আজিৰ পৰা বিশ্বনাথ চাৰিআলিস্থিত কমলাকান্ত নাট্য সমাজ প্ৰেক্ষাগৃহত শিশু দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰিছে। প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পৰিৱেশ নিকাকৰণ পতাকা উত্তোলন কৰাৰ পাছত স্মৃতি তৰ্পণ কৰা হয়। ইয়াৰ পাছত ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ বাবে ভেকচন চিত্ৰাংকন কবিতা আবৃত্তি হস্তশিল্প আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত সদৌ অসম শিক্ষক সমাজ বিশ্বনাথ জিলা সমিতিৰ বিষয়ববীয়া ষ্টেট পুল শিক্ষক সন্থাৰ বিষয়ববীয়াসকলৰ লগতে বহু অভিভাৱক উপস্থিত থাকে। আনহাতে অহাকালি মূল সভা আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ'ব। নমস্কাৰ, বিশ্বনাথ জিলাত টেট শিক্ষক সমাজৰ উদ্যোগ বিশ্বনাথ জিলা টেট পুল শিক্ষক সন্থাৰ সহযোগ 2 দিনীয়া বৰ্ধন কাৰ্যসূচী 13 আৰু 14 নৱেম্বৰ তাৰিখে শিশু দিৱসৰ আয়োজন কৰা হৈছে। এই শিশু দিৱস আয়োজন জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন বিদ্যালয়ৰ পৰা শিশুসকল আমাৰ উপস্থিত হৈছে। প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ পৰিৱেশ কাৰণ আৰু পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী বা আমাৰ যিসকল শ্বহীদ হৈছে তেখেতসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা কাৰ্যসূচী সমাপ্ত হৈছে। আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী বা আমাৰ যিসকল শ্বহীদ হৈছে তেখেতসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা কাৰ্যসূচী সমাপ্ত হৈছে। ইয়াৰ পিছতেই আমাৰ শিশুসকলৰ প্ৰতিভাকো বিকাশ কৰিবৰ উদ্দেশ্যেৰে যি প্ৰতিযোগিতা কাৰ্যসূচী লোৱা হৈছে সেই প্ৰতিযোগিতাসমূহৰ ভিতৰত ভেকচন প্ৰতিযোগিতা সমাপ্ত হৈছে। ইয়াৰ পিছতে শিশুসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা হৈছে। ইয়াৰ পিছতে কবিতা আবৃত্তি শিশুসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা হৈছে। ইয়াৰ পিছতে কবিতা আবৃত্তি আৰু বিভিন্ন নৃত্য প্ৰতিযোগিতা আৰম্ভ হ'ব। আৰু এই প্ৰতিযোগিতাসমূহৰ জৰিয়তে শিশুসকলৰ মাজত সুপ্ত প্ৰতিভা এই প্ৰতিভা। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰণৰ ৰিপৰ্ট জনজাগৰণ লাইভ।